Hey guys, Assam Medical Service Corporation Limited পৰা requirement আকাৰে notification আহিছে আৰু এইটো requirementত আপুনি apply কৰোঁতে কোনো ধৰণৰ application fee payment কৰিব নালাগে আৰু selection processত আপুনি কোনো ধৰণৰ written examination attempt কৰিব নালাগে। তো যদি আপুনি interested আছে আপুনি এইটো ভিডিঅ চেক কৰিব পাৰিব যিটো requirement আহিছে তাৰ overview খিনি লগতে vacancy details আৰু vacancy খিনিত apply কৰোঁতে কি eligibility criteria আপুনি follow কৰিব লাগিব কেনেকৈ আপুনি apply কৰিব selection process কেনেকৈ হ'ব তাৰ complete details আপুনি এইটো ভিডিঅ চেক কৰিব পাৰিব। এইটো ভিডিঅ চোৱাৰ পিছত যদি এইটো requirement related কোনো ধৰণৰ question থাকে আপুনি ভিডিঅটোৰ comment sectionত comment কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ। নলবাৰী ধুবুৰী তিনিচুকীয়া requirement 2025 ৰ কাৰণে আহিছে notificationটো আৰু আপুনি অনলাইনত এপ্লাই কৰিব লাগিব য'ত আপোনাৰ পোষ্ট দি আছে চেণ্টাৰ মেনেজাৰ পোষ্টৰ কাৰণে। এইটো পোষ্টত এপ্লাই কৰোঁতে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেন্ট কৰিব নালাগে আৰু যেটো সিলেকশন প্ৰসেস হয় তাতে আপুনি কোনো ধৰণৰ ৰিটেন বা এক্সাম এটেম্প কৰিব নালাগে। অল আছাম মেল এণ্ড ফিমেল বোথ এলিজিবল হ'ব এইটো পোষ্টৰ কাৰণে এপ্লাইৰ কাৰণে। এটা চালক যেটো ৰিকুৱাৰমেন্ট আছে তাৰে ওভাৰভিউ খিনি। অৰ্গেনাইজেশ্যন নেমটো দি আছে আছাম মেডিকেল সাৰ্ভিস কৰ্পোৰেচন লিমিটেডৰ পৰা আহিছে নটিফিকেশ্যন। পোষ্ট যেটো নেম আছে দি আছে চেণ্টাৰ মেনেজাৰ পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। টোটাল ভেকেন্সি আছে 3 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু জব যেটো টাইপ হয় এটো কন্টেক্সুৱেল হ'ব আপোনাৰ পাৰফৰমেন্স এণ্ড এক্সপেৰিয়েন্সৰ ওপৰত বেছ কৰি কিনে আপোনাক কন্ট্ৰাক্টটো এক্সটেন্ড কৰি দিব আৰু এপ্লাই যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব আৰু অফিচিয়েল ৱেবছাইটৰ লিংক মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব। এটা চালক এপ্লাই কৰোঁতে আপুনি কিছুমান ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব য'ত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপেৰিয়েন্স বিচাৰিছে। যদি আপুনি গ্ৰেজুৱেট ডিগ্ৰীটো কমপ্লিট কৰিছে এনি ডিসিপ্লিন তেতিয়াহ'লে আপুনি পোষ্টটো এপ্লাই কাৰণে এলিজিবল হ'ব। লগতে আপুনি প্ৰেফাৰেন্সটো বেছিকৈ পাব যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰীটো যদি আপুনি মাৰ্কেটিং বা বিজনেছ এডমিনিষ্ট্ৰেশ্যনত কৰিছে বা ৰিলেভেন্ট ফিল্ডৰ পৰা যদি আপুনি কৰিছে তেতিয়াহ'লে আপুনি এইটো ভেকেন্সিৰ কাৰণে যেটো প্ৰেফাৰেন্স এইটো বেছিকৈ পাব। লগতে মিনিমাম আপোনাৰ 5 ইয়াৰ্ছ এক্সপেৰিয়েন্স বিচাৰিছে তেতিয়াহ'লে আপুনি এলিজিবল হ'ব। লগতে আপোনাৰ ষ্ট্ৰং এনালিটিকেল কমিউনিকেশ্যন এণ্ড নেগোচিয়েশ্যন স্কিল আপোনাৰ থাকিব লাগিব। লগতে আপোনাৰ মাৰ্কেটিং এনালিটিকেল যেটো টুলছ আছে সেইখিনি জনা থাকে সেইটো নলেজ আপোনাৰ থাকিব লাগিব। লগতে আপোনাৰ ওয়াৰ্ক ইন্ডিপেন্ডেন্টলি কৰা হ'ব লাগিব। লগতে মিড টাৰ্গেট থাকিব লাগিব আপোনাৰ কমিউনিকেট লগতে ইফেক্টিভ যেটো লোকেল লেংগুৱেজ হয় সেইটো লেংগুৱেজত আপুনি আপোনাৰ টাৰ্গেট খিনি ফুলফিল কৰিব লাগিব আৰু তাতে যেটো লোকেল যিসকল কেণ্ডিডেটছ আছে সিহঁতৰ লগত আপুনি লোকেল লেংগুৱেজত ভালকে কথা ক'ব পৰা জনা হ'ব লাগিব। নেক্সট চাই লওক এজ লিমিট। এইটো পোষ্টত এপ্লাই কৰোঁতে আপোনাৰ মেক্সিমাম এজ লিমিট দি আছে 50 ইয়াৰ্ছ লৈকে আপুনি এপ্লাই কৰিব পাৰিব আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত। এটা চাই লওক স্যালাৰি আপুনি ৰিসিভ কৰিব 55,000 যেটো আপুনি পাৰ মান্থ ৰিসিভ কৰিব। কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই প্ৰসেস খিনি তো ফাৰ্ষ্টত যদি আপুনি ইন্টাৰেষ্টেড এণ্ড এলিজিবল হয় আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব যেটো লিংক মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি অফিচিয়েল যেটো ৱেবছাইট আছে তাতে ভিজিট কৰিব পাব। নেক্সট আপুনি যাব লাগিব যে ইম্পৰ্টেন্ট লিংক সেকশন আছে তাতে যাব এণ্ড আপুনি এপ্লাই অনলাইন যেটো বাটনটো দি আছে তাতে ক্লিক কৰিব লাগিব যেটো ৰিকুৱাৰমেন্ট আহিছে চেণ্টাৰ মেনেজাৰ পোষ্টৰ কাৰণে তাতে আপুনি এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব য'ত আপোনাৰ পাৰ্সোনাল ডিটেইলছ ফিল আপ কৰি দিব লগতে আপলোড কৰিব লাগিব আপোনাৰ ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি আপলোড কৰিব যেটো ফৰমেট দি আছে এই হিচাপত। নেক্সট আপুনি ফৰ্মটো সাবমিট কৰিব লাগিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশ্যন একনলেজমেন্ট ৰিচিভ হয় এটা আপুনি প্ৰিন্ট আউট ৰাখিব। এটা চাই লওক জব লোকেশ্যন খিনি দি আছে আপোনাৰ জব লোকেশ্যনটো আসামত হ'ব যেটো নলবাৰী মেডিকেল কলেজ এণ্ড হস্পিটেল তাতে আপোনাৰ ভেকেন্সি আছে। ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেলত আছে ভেকেন্সি। তিনিচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেলত আছে ভেকেন্সি। ইম্পৰ্টেন্স ডেট খিনি চাই লওক অনলাইন এপ্লিকেশ্যন 10 নৱেম্বৰ 2025 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 29 নৱেম্বৰ 2025 লৈ কিনে। ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড বা এপ্লাই ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ মই ইমানতে সামৰিছোঁ।